নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। গতিকে আজি পৰিৱেশৰ লগত সংগতি ৰাখি কেইটামান ফেক্ট আপোনালোকলৈ আগবঢ়াইছোঁ। এজোপা গছে এদিনত কিমান অক্সিজেন দিব পাৰে বাৰু কল্পনা কৰকচোন। জানি হয়তো আচৰিত হ'ব, এজোপা গছে এদিনত 230 কিলোগ্ৰাম অক্সিজেন দিব পাৰে, যি 7জন লোকৰ জীৱন বচাব পাৰে। গোলকীয় উষ্ণতা বৃদ্ধিৰ একমাত্ৰ কাৰণ হ'ল কাৰ্বন ডাই অক্সাইড গেছ। আমি জানো যে গছে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু পৰিৱেশক অক্সিজেন যোগান ধৰে। গতিকে যিমান পাৰে গছ গছনি ৰোপণ কৰক আৰু বনাঞ্চল ধ্বংস ৰোধ কৰক। যদিহে অধিক মাত্ৰাত গছ গছনি ৰোৱা হয়, তেন্তে গোলকীয় উষ্ণতা 3 পৰা 4 ডিগ্ৰীলৈকে কমি যায়। বন্ধু বান্ধৱীসকল, বাঁহ গছ সকলোৱে দেখিছে নিশ্চয়। বাঁহ গছ অধিক সোনকালে ডাঙৰ হয়, লগতে ই বায়ু বিশুদ্ধ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। নিম গছে আয়ুৰ্বেদিক ঔষধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ই দিনটোত 20 ঘণ্টালৈকে পৰিৱেশক অক্সিজেন প্ৰদান কৰে। বন্ধু বান্ধৱীসকল, গছ গছনিয়ে আমাক কেৱল অক্সিজেন প্ৰদান কৰাই নহয়, গছ গছনিয়ে প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰি আহিছে। ৰ'দ, বৰষুণ, শীত, তাপ সকলো প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে গছ গছনি কটা বন্ধ কৰক, লগতে যিমান পাৰে গছ গছনি ৰোপণ কৰক আৰু এখন সুস্থ সবল পৃথিৱী গঢ়াত সহায় কৰক। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।